এই তিনিটা অনুভৱ আপোনালোকৰ হৈছে নেকি শ্ৰী হনুমান চালিচা পাঠ কৰি থাকোঁতে? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মাধৱ কথামিত ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ প্ৰভু হনুমানৰ কৃপাত আপোনালোকে ভালেই আছে। আপোনালোকে কেতিয়াবা লক্ষ্য কৰিছেনে কেইটামান অনুভৱ, যিকেইটা অনুভৱ কেতিয়াবা নহয় কেতিয়াবা আপোনালোকৰ জীৱনলৈ আহিছে। আপোনালোকে হয়তো ইয়াক অনুভৱ কৰিব পৰা নাই, হয়তো ইয়াৰ ওপৰত মন দিয়া নাই। আমি সকলোৱে প্ৰভু হনুমানক ভাল পাওঁ, তেওঁক শ্ৰদ্ধা কৰোঁ আৰু তেওঁৰ কৃপা লাভৰ বাবে বিভিন্ন ধৰণৰ পূজা পাঠ, ব্ৰত, হনুমান চালিচা পাঠ আদি কৰি আহিছোঁ। কিন্তু কেইটামান অনুভৱ প্ৰভু হনুমানে আমাক দিছে, আমি কিন্তু এই অনুভৱসমূহ ধৰিব পৰা নাই। আহক আজি এই অনুভৱকেইটা কেনেকুৱা ধৰণৰ হ'ব পাৰে এই ভিডিঅ'টিৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমটো অনুভৱ হৈছে যে আমি হনুমান চালিচা পাঠ কৰি থাকোঁতে কেতিয়াবা এনে লাগে যে প্ৰভু হনুমানে আমাক চাই আছে। প্ৰভু হনুমান যেন আমাৰ নিচেই ওচৰতে থাকি যেন আমাক চাই আছে, আমি কি কৰি আছোঁ। এনে অনুভৱ কেতিয়াবা আমাৰ মনলৈ আহিব পাৰে আৰু তেতিয়া জানিব সঁচাই প্ৰভু হনুমানে আমাক নিৰীক্ষণ কৰি আছে। দ্বিতীয়টো অনুভৱ হ'ল কেতিয়াবা আমি পূজা বা হনুমান চালিচা পাঠ কৰি থকা অৱস্থাত হঠাৎ শৰীৰ জিকাৰ খোৱা, অৰ্থাৎ কেতিয়াবা আমাৰ শৰীৰটো কম্পন হয়। তেতিয়া জানিব প্ৰভু হনুমানৰ কিৰণৰূপী শক্তি আমাৰ দেহত প্ৰৱেশ কৰিছে। এনে অনুভৱ হ'লে জানিব আপোনাৰ প্ৰাৰ্থনাত প্ৰভু হনুমান সন্তুষ্ট হৈছে। আপোনাক এনে অনুভৱৰ দ্বাৰা তেওঁ যে সন্তুষ্ট হৈছে ইয়াক বুজাব বিচাৰিছে। তেনে অনুভৱ আহিলে মন অধিক একাগ্ৰতাৰে ডাঙৰকৈ হনুমান চালিচা পাঠ আৰু তেওঁৰ নাম জপ কৰি থাকিব লাগে, কাৰণ নাম জপ কৰিলে ভক্তি অধিক প্ৰবল হৈ উঠে। তৃতীয়টো অনুভৱ হৈছে হনুমান চালিচা পাঠ কৰি থকা অৱস্থাত মনৰ বিচাৰধাৰা সলনি হোৱা। বন্ধু বান্ধৱীসকল, কেতিয়াবা আমাৰ মনলৈ বিভিন্ন ধৰণৰ চিন্তা বিচাৰধাৰা পূজা পাঠ কৰি থকা অৱস্থাত মনলৈ আহি থাকে। কিন্তু কেতিয়াবা হঠাৎ এই বিচাৰধাৰাসমূহ সলনি হৈ বেলেগ কিছুমান বিচাৰধাৰা মনলৈ আহে, যেনে প্ৰভু হনুমানৰ কৃপাত স্বাস্থ্য ভালেই আছে, তেওঁৰ কৃপাত পৰিয়ালটি ভালেই আছে, কোনো ধৰণৰ গভীৰ বেমাৰ আজাৰে আক্ৰমণ কৰা নাই, বিপদত পৰা নাই, জীৱন সংগ্ৰামত যুঁজি থাকিবলৈ প্ৰভু হনুমানে শক্তি দিছে ইত্যাদি। এনেবোৰ বিচাৰধাৰা কেতিয়াবা হনুমান চালিচা পাঠ অথবা পূজা কৰি থকা অৱস্থাত মনলৈ আহিব পাৰে। তেতিয়া জানিব প্ৰভু হনুমান আপোনাৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ধনাত্মক বিচাৰধাৰা আপোনাৰ মনলৈ আনিছে। তেনে অনুভৱ হ'লে তেওঁৰ প্ৰতি শ্ৰদ্ধাভাৱ, ভক্তিভাৱ অধিক যাতে প্ৰবল হৈ থাকে তাৰ প্ৰতি সদায় গুৰুত্ব দি থাকিব। প্ৰভু হনুমানে নিশ্চয় সকলোকে দয়া আৰু কৃপা কৰিব, কাৰণ তেওঁ দয়াৰ সাগৰ। হাজাৰ হাজাৰ ভক্তৰ প্ৰভু হনুমানৰ প্ৰতি অগাধ বিশ্বাস আছে যে ভক্তৰ মনোবাঞ্ছা প্ৰভু হনুমানে সদায় পূৰণ কৰে। কেৱল আমাৰ শ্ৰদ্ধা, ভক্তি আৰু ধৈৰ্যৰ প্ৰয়োজন।